তাৰ পিছত তোমালোকে মন কৰা তাৰ পিছৰটো কি কৈছে তাৰ পিছত কৈছে যে 1 লিটাৰত কিমান ঘন সেন্টিমিটাৰ ওকে 1 লিটাৰত কিমান ঘন সেন্টিমিটাৰ এইটো কৰিব লাগে সো এটোৰ কাৰণে তোমালোকে এটা কথা মনত ৰাখিবা চোৱা 1 মিলিলিটাৰ সমান 1 ঘন সেন্টিমিটাৰ সো ঘন সেন্টিমিটাৰ মানে হৈছে ওপৰত এনেকে কিউব দিয়ে কি বুলি কলো 1 মিলিলিটাৰ সমান 1 ঘন সেন্টিমিটাৰ ঠিক আছে এটো 1 মিলিলিটাৰ এটো 1 ঘন সেন্টিমিটাৰ এটাকে 1 সেন্টিমিটাৰ কিউব বুলিও পঢ়ে গতিকে তোমালোকে চোৱা 1 মিলিলিটাৰত যদি 1 সেন্টিমিটাৰ কিউব হয় বা 1 ঘন সেন্টিমিটাৰ হয় তেতিয়া হলে 1000 ঠিক আছে 1000 মিলিলিটাৰ টু কিমান হবগে 1000 ঘন সেন্টিমিটাৰ ঠিক আছে 1000 ঘন সেন্টিমিটাৰ নহব জানো 1000 ঘন সেন্টিমিটাৰ হ'ব গটিকে 1000 ml মানে কি হয় 1000 ml মানে হৈছে 1 লিটাৰ ঠিক আছে গটিকে 1 লিটাৰ হলে কিমান হ'ব 1000 ঠিক আছে 1000 ঘন সেন্টিমিটাৰ এইটোৱে শুদ্ধ উত্তৰ অৰ্থাৎ 1 লিটাৰ মানে কিমান ঘন সেন্টিমিটাৰ 1000 ঘন সেন্টিমিটাৰ অপচন বি টো শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছত চোৱা জাতীয় পতাকাৰ দিগ আৰু প্ৰস্থৰ অনুপাত 3:2 যদি পতাকাখনৰ দিগ 9 মিটাৰ হয় তেন্তে প্ৰস্থ কিমান সো ইয়াত কি কৈছে চোৱা জাতীয় পতাকাৰ দিগ ঠিক আছে দিগ কিমান 3 আৰু প্ৰস্থ কিমান 2 তাৰ মানে কি কৈছে যদি জাতীয় পতাকাৰ দিগ 3 মিটাৰ হয় তেতিয়া প্ৰস্থ 2 মিটাৰ হ'ব এই প্ৰথম বাক্যটোত যে কৈছে যে জাতীয় পতাকাৰ দিগ আৰু প্ৰস্থৰ অনুপাত 3:2 হয় এইটো মানে কি বুজি পালা এইটো মানে এইটোকেই কৈছে যে জাতীয় পতাকাৰ দিগ যদি 3 মিটাৰ হয় তেতিয়া প্ৰস্থ 2 মিটাৰ হ'ব তেতিয়া হলে তোমালোকে ভাবা জাতীয় পতাকাৰ দিগ যদি ইয়াত 6 মিটাৰ হয় তেতিয়া হলে প্ৰস্থ কিমান হ'ব 4 মিটাৰ হ'ব নহয় জানো ঠিক তেনেকৈ জাতীয় পতাকাৰ দিগ যদি 9 মিটাৰ হয় প্ৰস্থ কিমান হ'ব 6 মিটাৰ হ'ব তাৰ মানে কেনে গম পালো যে 3 ৰে যদি আমি 2 পূৰণ কৰো আমি কি পাও 6 পাও 3 2 6 ঠিক তেনেকৈ 2 ৰে আমি 2 পূৰণ কৰিলে কি পাম 4 পাম ঠিক আছে একে একে সংখ্যা পূৰণ কৰিব লাগিব মানে 2 ফালে ঠিক আছে এতিয়া আমাক কৈছে দিগ যদি 9 মিটাৰ হয় তেনে 9 মিটাৰ হবৰ কাৰণে 3 ৰে কি পূৰণ কৰিলো 3 পূৰণ কৰিলো ঠিক তেনেকৈ 2 ৰেও 3 এই পূৰণ কৰিব লাগে 2 3 6 গটিকে দিগ যদি 9 মিটাৰ হয় তেতিয়া প্ৰস্থ কিমান হ'ব প্ৰস্থ হ'ব 6 মিটাৰ অপচন ডি টো শুদ্ধ উত্তৰ ওকে তাৰ পিছত চোৱা নেক্সট নেক্সট কৈছে ইয়াত 46 নম্বৰটোত কৈছে যে এজন ছাত্ৰই 600 নম্বৰৰ ভিতৰত 450 নম্বৰ লাভ কৰে তেওঁৰ শতাংশ নিৰ্ণয় কৰা ঠিক আছে শতাংশ উলিয়াব লাগে শতাংশ উলিয়াবৰ কাৰণে তোমালোকে বহুত কষ্ট কৰিব নালাগে ইয়াত কিমান নম্বৰৰ ভিতৰত বুলি কৈছে 600 নম্বৰৰ ভিতৰত বুলি কৈছে এই টোটাল অৰ্থাৎ মুঠ নম্বৰ তলত বহাব লাগে আৰু 400 নম্বৰ লাভ কৰিলে সৰি 450 আৰু যিমান লাভ কৰে না এইটো ওপৰত বহাই দিব লাগে গতিকে শতাংশ লেবলৈ হলে 100 ৰে পূৰণ কৰিব লাগিব এটো নিজেই লগাব লাগিব ঠিক আছে কাৰণ শতাংশ লেবলৈ কৈছে সো এতিয়া আমি যদি কটাকটি কৰো এই শূন্য দুটা কাটিলো এই শূন্য দুটাৰে আৰু যদি কটাকটি কৰো হা 3 2 6 আৰু 3 15 45 শূন্যটো লগত আহিলে আৰু 2 ৰে যদি কাটো 2 7 14 2 5 10 75% তোমালোকে কটাকটিবোৰ ভালকে শিকি ল'ব লাগিব হা 75% অপচন বি টো শুদ্ধ উত্তৰ ওকে তাৰ পিছত আমি আৰু নেক্সট শিকিম দেই সো
নেক্সট আহিলে এয়া কি কৈছে মন দি চোৱা কোনটো ইংৰাজীৰ বৰ্ণ 90 ডিগ্ৰী ঘূৰালেও একেই থাকে সো 90 ডিগ্ৰী ঘূৰোৱা মানে কি বুজি পোৱা যেনে এটা বস্তু এনেকে আছে আৰু এই বস্তুটোক মই এনেকে ঘূৰাই পেলাই ইমানলৈকে আনিলো তাৰ মানে এনেকুৱা কৰি দিলো এটো 90 ডিগ্ৰী ঘূৰোৱা বুলি কয় অৰ্থাৎ বস্তুটো কেনেকে আছিল ইমান আছিল এনেকে আছিল আৰু মই এটা কি কৰি পেলালো এইটো মুখিয়া কৰি পেলালো মানে 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 এলটা এনেকুৱা কৰি পেলালো না গতিকে এহেতৰ মাজত কিমান ডিগ্ৰী কোণ হল 90 ডিগ্ৰী কোণ হল গতিকে এনেকে ঘূৰোৱাটো কি বুলি কয় 90 ডিগ্ৰী ঘূৰোৱা বুলি কয় এনেকে থকাটো এনেকে হ'ব আৰু এনেকে থকাটো এনেকে হ'ব আৰু এনেকে থকাটো এনেকে হ'ব তেনেকে তাৰমানে ঠিক আছে বুজি পালা না 90 ডিগ্ৰী ঘূৰোৱা মানে সো এই বৰ্ণকেইটা মন কৰা এই বৰ্ণকেইটা কোনটো 90 ডিগ্ৰী ঘূৰালেও একেই থাকিব এইটো হ'ব অপচন এ টো কাৰণ এই বস্তুটো এনেকুৱা না ঠিক আছে এই বস্তুটো যদি আমি এনেকাও কৰো না এনেকাও কৰো তেতিয়াও একেটা হৈ থাকে এক্স হৈ থাকে মানে আমি এম টো যদি এনেকে থাকে এম টোক যদি আমি এনেকে কৈ দিও এটো একে হল জানো নহল এটো এনেকুৱা আছিল এটোক যদি আমি এনেকে কৈ দিও এটো একে হল জানো নহল কিন্তু এইটো কিন্তু একেটা থাকে এটো এক্স টো হ'ব ঠিক আছে গতিকে বুজিব পাৰিলা অপচন এটোই শুদ্ধ উত্তৰ নেক্সট তুলে মন কৰা কৈছে যে সাইকেল এখনৰ চকাৰ বেৰ 2.5 মিটাৰ মানসে ঘৰৰ পৰা 1.5 কিলোমিটাৰ দূৰৰ বিদ্যালয়লৈ আহোতে সাইকেলৰ চকাটো কিমান পাক ঘূৰিব ঠিক আছে চকাৰ বে ইংগিত চকাৰ বেৰ এপাক ঘূৰাৰ দূৰত্ব ওকে তাৰ মানে ইয়াত চোৱা সাইকেলৰ চকাৰ বেৰ মানে কি বুলি কৈছে সাইকেলৰ চকাটো কেনেকুৱা দেখিবলৈ সাইকেলৰ চকাটো এনেকুৱা ঘূৰণীয়া এইটো সো আমি যদি এই চকাটো যদি ইমানৰ পৰা যদি আৰম্ভ কৰাই দিও এনেকে যদি এক পাক যদি ঘূৰাই দিও হা চকাটো তেতিয়া কিমান মান পাবগে ইমান মান পাবগে ধৰি লৈছো আৰু তেতিয়া কিমান মিটাৰ হয় 2.5 মিটাৰ হয় অৰ্থাৎ এইটো মানে কি বুজি পালো এই চকাটো বৃত্তাকাৰ হয় আৰু ইয়া মানে চকাৰ বেৰ 2.5 মিটাৰ মানে হৈছে এই চকাটোৰ কি হৈছে এইটো হয় এটোক মানে পৰিধি বুলি কয় এটো যেহেতু বৃত্ত হয় না গতিকে এটো পৰিধি হয় ঠিক আছে বাৰ যেই নহক তাৰ পিছত আমাক কৈছে যে কিমান যাব লাগিব 1.5 কিলোমিটাৰ দূৰত্ব বিদ্যালয়লৈ যাব লাগে সো আমাৰ ধৰি লৈছো আৰম্ভণি স্থান ইমানৰ পৰা ঠিক আছে মানসৰ ঘৰ এইটো আৰু বিদ্যালয় যেনিবা এইটো ঠিক আছে এই চকাটো এপাক ঘূৰিলে ইমান মান যায় যেনিবা তেৰা 2.5 মিটাৰ ওকে 2.5 মিটাৰ আকৌ আৰু এপাক ঘূৰালো 2.5 মিটাৰ প্ৰত্যেক পাকতে কিমান কি যাব 2.5 মিটাৰ কি যাব না তেনেকে কিমান দূৰ যায় ইয়াৰ পৰা যেনিবা একদম জেগালৈকে ঘৰলৈকে মানে স্কুললৈকে আৰু যেনিবা কিমান 1.5 কিলোমিটাৰ হয় তেতিয়া হলে চকাটো কেই পাক ঘূৰিব তাকে জানিবৰ কাৰণে কি কৰিব লাগে জাস্ট হৰণ কৰি দিব লাগে মই তোমালোকক কনসেপ্টটো দিবলৈ যত্ন কৰিছো ঠিক আছে যাতে তোমালোকে এনেকুৱা ধৰণৰ যিকোনো অংক কৰিব পাৰে হেকানে বুজাই দিছো হা গতিকে ইয়াৰ উত্তৰটো লবৰ কাৰণে জাস্ট কি কৰিব লাগে 2.5 আমি তলত দিলো মিটাৰ ওপৰত দিলো কিমান 1.5 কিলোমিটাৰ ঠিক আছে তোমালোকে আজি পৰা মনত ৰাখিবা যদি তোমালোকে এনেকে যিকোনো যোগ বিয়োগ পূৰণ হৰণ অংক কৰা তেতিয়া এনেকে মিটাৰ বা কিলোমিটাৰ যদি থাকে অৰ্থাৎ একক বুলি কয় এইবিলাকক একক যদি থাকে এককবোৰ সদায় মিলাই ল'ব লাগে সো তলত আছে আমাৰ মিটাৰত আছে সো তলত যেটো মিটাৰত আছে ওপৰটোক আমি মিটাৰলৈ লৈ যাম সো ওপৰত মিটাৰলৈ লৈ যোৱা মানে কি হ'ব 1.5 কিলোমিটাৰ মানে কিমান 1 কিলোমিটাৰ মানে কিমান 1000 মিটাৰ সো 0.5 মানে হৈছে আধা কিলোমিটাৰ গতিকে 1500 মিটাৰ হ'ব সো কিমান মিটাৰ 1500 মিটাৰ তলটো মিটাৰ ওপৰটো মিটাৰ গতিকে মিটাৰ দুটা আমাৰ যেনিবা কেনসেল কৰি ধৰি ললো এটো কেনসেল হৈ যায় ঠিক আছে আৰু তলৰ এটাৰ আগত দশমিক আছে গতিকে মই এটা কথা খৰাই কৈ থাকো তোমালোকক তলৰ দশমিক উঠাবৰ কাৰণে ওপৰত শূন্য দিব লাগে
আৰু ওপৰৰ দশমিক উঠাবৰ কাৰণে তলত শূন্য দিব লাগে সো আমি শূন্য কেইটা দিম তাক জানিবৰ কাৰণে আমি দশমিক কেইটাৰ আগত আছে এটো চাম সো ইয়াত আমি এটাৰ আগত দশমিক পালো এই কাৰণে এটাহে শূন্য দিম আৰু এটা শূন্য দিয়া মানে কি 10 এৰে পূৰণ কৰি দিয়া ঠিক আছে সো এতিয়া আমাৰ দশমিকটো উঠি গল এতিয়া জাস্ট আমি কি কৰিব পাৰো এতিয়া আমি কটাকটি কৰিব পাৰো যদি কটাকটি কৰো 5 এৰে কৰিলো 5 5 গুণ 25 ওকে 5 2 গুণ 10 ওকে আকৌ এটো 5 এৰে 5 3 গুণ 15 অৰ্থাৎ 300 তাৰ পিছত 2 আৰু 300ক পূৰণ কৰিলে 600 হ'ব অৰ্থাৎ কিমান পাক ঘূৰিব লাগিব তেতিয়া হলে 600 পাক ঘূৰিব লাগিব গৰে উত্তৰটো আছে নে আছে অপচন সি টো হয় বুজি পালা এনেকে বুজিবলৈ যদি টান পাইছা অকমান ৰিভাইজ কৰি চাবা হা কিন্তু মন দি চাবা তাৰ পিছত চোৱা 49 চোৱা এটা কণীৰ দাম 10 টকা তেতিয়া হলে এটো 1.5 ডজন কণীৰ দাম কিমান হ'ব সো এটা কণীৰ দাম 10 টকা এটা কণী মানে এগ যেনিবা ই ডাবল জি এগ এটা কণীৰ দাম কেই টকা 10 টকা সো আমাক 1.5 ডজন বুলি কৈছে সো তোমালোকে মোক কোৱা 1 ডজনত কেইটা থাকে 1 ডজনত কেইটা থাকে তোমালোকে কমেন্ট বক্সত জনাবা 1 ডজনত থাকে 12টা ঠিক আছে তেতিয়া হলে 1.5 ডজনত কিমান থাকিব 1 ডজনত যদি 12টা থাকে 1.5 ডজন অৰ্থাৎ 1 ডজন আৰু আধা ডজন তাৰমানে 1 ডজন আৰু আধা ডজন অৰ্থাৎ 18টা 1.5 ডজনত কেইটা থাকে 18টা তেতিয়ালে আমাক কি কৈছে এটা কণীৰ দাম বলে 10 টকা হয় তেতিয়ালে 1.5 ডজন অৰ্থাৎ 18টা কণীৰ দাম কিমান হ'ব 18ৰ কাৰণে কি হ'ব 18 ইগ ইকুৱেল টু এটাৰ কাৰণে 10 টকা 18টাৰ কাৰণে কিমান হ'ব 18 পূৰণ 10 হ'ব সো 18 পূৰণ 10 হলে 18 লগত 10 পূৰণ কৰা মানে কি 18 লগত এটা শূন্য বহি যাব গৰে ইমান টকা হ'ব 180 টকা হ'ব অপচন সি টো শুদ্ধ উত্তৰ ওকে তাৰ পিছতে চোৱা 50 নম্বৰ কি আছে চোৱা 56453 সংখ্যাটোত 6ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল কি 6ৰ স্থানীয় মানৰ সাংখ্যিক মান ঠিক আছে সো নাম্বাৰটো কি হয় 56453 এই 6ৰ কথা কৈছে 6ৰ যদি স্থানীয় মানৰ কথা কওঁ 6ৰ স্থানীয় মান হ'ব এটো 1 2 3 4 অৰ্থাৎ 6 এফালে 3টা অংক আছে গতিকে 3টা শূন্য দিলো এটো হৈছে আমাৰ স্থানীয় মান আৰু সাংখ্যিক মান বুলি ক'লে নিজে হয় হি যতে না থাকক যাৰ সাংখ্যিক মান কয় সেই সংখ্যাটো নিজেই নিজৰ সাংখ্যিক মান হয় গতিকে 6ৰ সাংখ্যিক মান 6 হ'ব গতিকে আমি কি কৰিব লাগিব এতিয়া স্থানীয় মানৰ সাংখ্যিক মানৰ যোগফল বুলি কৈছে গতিকে আমি সাংখ্যিক মান পালো 6000 সৰি স্থানীয় মান পালো 6000 আৰু সাংখ্যিক মান 6 পালো যোগ কৰি দিম সো যোগ কৰিবলৈ হলে আমি কি পামগে এইটো পাম 6006 অৰ্থাৎ অপচন ডি টো শুদ্ধ উত্তৰ ওকে ইজি তাৰ পিছতে চোৱা তলৰ বৰ্গটো যাদু বৰ্গ হ'বলৈ এ বি আৰু সি একাধিক্ৰমে কি সংখ্যা বহাব লাগিব সো যাদু বৰ্গ মানে কি যাদু বৰ্গ মানে তোমালোকে জানিলা তেতিয়াহে কথাটো কৰিব পাৰিবা না যাদু বৰ্গ মানে হৈছে এনেকুৱা যি এই সংখ্যাবোৰ থাকিব এই সংখ্যাবোৰ থাকিব না এই সংখ্যাবিলাক সিধা সিধিকে মানে যদি যোগ কৰা তেতিয়া হলে মানে একে সংখ্যা ওলাব লাগিব যেনে আমি যদি এই তিনটা যোগ কৰো না আমি যেটো সংখ্যা ইয়াত পাম ইয়াত যেটো সংখ্যা যোগ কৰি পাম এই একেটা সংখ্যা ইয়াটো যোগ কৰি পাব লাগিব ইয়াটো যোগ কৰি পাব লাগিব আনকি এনেকে যোগ কৰি পাব লাগিব এনেকে যোগ কৰি পাব লাগিব এনেকে যোগ কৰি পাব লাগিব তাৰ উপৰিও আমি এনেকে যোগ কৰিও একেটা সংখ্যাকে পাব লাগিব তেনেকুৱা বৰ্গক যাদু বৰ্গ বুলি কয় ঠিক আছে এতিয়া আমি কৰি চাও ইয়াত এই তলৰ লাইনটো কি আছে 4 9 আৰু 2 গৰে কিমান হ'ব 4 9 আৰু 2 হলে যোগফল কিমান হ'ব 15 হ'ব গটিকে সব ফালে যোগ কৰি পেলাই আমি 15 পাব লাগিব
ঠিক আছে সো ইয়াত আমি মন কৰিছো ইয়াত 2 আছে ইয়াত 7 আছে 7 2 কিমান 7 2 9 9 লগত কি যোগ কৰিলে 15 পাব 6 অৰ্থাৎ সিৰ ঠাইত কি আহিব সিৰ ঠাইত আহিব 6 ঠিক আছে সিৰ ঠাইত কি আহিব সিৰ ঠাইত 6 আহিব ওকে গতিকে ইয়াতে আমাৰ উত্তৰ ওলাই গল অপচন এটো হয় কাৰণ তাতহে সিৰ স্থানত 6 আছে হলো আমি আৰু কৈ চাও সিৰ ঠাইত কি পালো তেতিয়া হলে 6 পালো তেতিয়া এটো যদি 6 হয় এফালে এটো লগত 7 এফালে 8 ঠিক আছে কিমান হৈ গল 15 হৈ গল তেতিয়া হলে এই 8 আৰু 4 যোগ কৰা 8 4 কিমান 12 12 লগত কি যোগ কৰিলে 15 পাবা 3 গতিকে এৰ ঠাইত কি হ'ব 3 হ'ব গতিকে এয়া 3 আহিলে দেখিলানে তাৰছত এটো 9 হল 9 একে 10 10 ৰ লগত 5 যোগ কৰিলে 15 পাম গতিকে বিৰ ঠাইত আমাৰ 5 আহিব অপচন এ টো শুদ্ধ হৈ থাকিব বুজি পালানে আৰু তোমালোকে যদি সুকিয়াকৈ যোগ কৰিম বুলি ভাবা এনেকৈ যদি যোগ কৰিম বুলি ভাবা তেনেকৈ কৰি যাব পাৰা উত্তৰ একেটাই ওলাব তাৰ পিছত চোৱা এটো ইজি হয় এটো চোৱা 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 যোগ 6 যোগ 7 যোগ 8 যোগ 9 যোগ 10 এটো কিমান 55 ঠিক আছে তাৰপিছত আমাক ক'লে এটো 11 12 13 14 15 16 17 18 19 20 তেতিয়ালে কিমান পালো আমি 255 পালো তেতিয়ালে চোৱা কিমান হ'ব উত্তৰটো ইয়াত আমি 55 পালো ইয়াত আমি 11 ৰ পৰা 20 লৈকে কিমান পাম 155 তাৰপিছত 21 ৰ পৰা আমি 30 লৈকে পাম 21 ৰ পৰা 30 লৈকে বিয়োগ নহয় 21 ৰ পৰা 30 লৈকে বুলি কৈছো 21 ৰ পৰা 30 লৈকে পাম আমি 255 ওকে আকৌ 31 ৰ পৰা আমি 40 লৈকে পাম 355 ওকে আকৌ 41 ৰ পৰা আমি 50 লৈকে পাম 455 ওকে সো আমি যদি চাও তেতিয়া হলে সোয়া ইয়াৰ মন কৰা 2 ৰ পৰা মানে 21 ৰ পৰা আৰম্ভ হৈছে 21 ৰ পৰা আৰম্ভ হৈছে কাৰণে ইয়াত 2 আছে 31 ৰ পৰা আৰম্ভ হৈছে কাৰণে ইয়াত 3 আছে একেদৰে 41 ৰ পৰা আৰম্ভ কৰাৰ কাৰণে ইয়াত 4 আছে গতিকে আমি যদি 91 ৰ পৰা আৰম্ভ কৰো ঠিক আছে 91 ৰ পৰা যদি আৰম্ভ কৰো তেতিয়া হলে আমাৰ কি হ'ব ইয়া 9 আহিব এফালে 5 5 আহিব গতিকে উত্তৰ কি হ'ব 955 অপচন ডি টো শুদ্ধ উত্তৰ ওকে বা তোমালোকে ডাইৰেক্টলি এই কেটা যোগ কৰিও উত্তৰটো পাব পাৰিবা এটো একো ডাঙৰ কথা নহয় মই এটো যেনিবা তোমালোকক এটা ট্ৰিক দিলো গতিকে তোমালোকে এই ট্ৰিকটো নকৰাকে যদি এই গুটেই কেটা যদি সিধা সিধিকে যোগ কৰিলোৱা পাটি পেলাই বলে 100 আকৌ বলে 99 তাৰপিছত আকৌ 98 97 96 এনেকৈ গুটেই কেটা মানে 91 লৈকে যোগ কৰি দিলে উত্তৰটো তোমালোকে পাই যাবা গতিকে তোমালোকে যেটুকে সহজ পায় হেতুকে কৰিলে ওকে এনেকুৱাটো আহিবই তোমালোকে ৰেডি হৈ থাকা